দুৰ্ঘটনাত পতিত হৈছে এখন যাত্ৰীবাহী বাছ। এইদৰে প্ৰকাণ্ড গছত খুন্দা মাৰিছে এই যাত্ৰীবাহী বাছখন আৰু যেতিয়া এই ধৰণৰ এক প্ৰচণ্ড খুন্দা মাৰিছে তাৰ পিছতেই কিন্তু এতিয়া সেই যাত্ৰীসকলৰ মাজত হোৱা দোৱা লগা দেখিবলৈ পোৱা গৈছে। ফুল স্ক্ৰীনৰ জৰিয়তে দৃশ্যাংশ দেখুৱাবলৈ বিচাৰিছো। সমান্তৰালকৈ ৰাজ্যত সংঘটিত হৈছে এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা। পুনৰবাৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈছে। ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন যাত্ৰীবাহী বাছ। নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰে বাছখনে আৰু এতিয়া দুৰ্ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত হোৱা দোৱা পৰিস্থিতি বিৰাজ কৰিছে। ভয়ংকৰ দুৰ্ঘটনাটোত আহত হৈছে ৩৪ গৰাকীকৈ লোক। আমি দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো। সমান্তৰালকৈ আহতসকলৰ ১৬ গৰাকীকৈ লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। এবাৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰবাৰ যাত্ৰীবাহী এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই এইদৰে এডাল গছত প্ৰচণ্ড খুন্দা মাৰিছে আৰু দুৰ্ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত হোৱা দোৱা লগা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো। নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰিছে সেই যাত্ৰীবাহী বাছখনে আৰু ভয়ংকৰ যি দুৰ্ঘটনা, সেই ভয়ংকৰ দুৰ্ঘটনাটোত আহত হৈছে ৩৪ গৰাকীকৈ লোক আহত হোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো। এই ধৰণে এতিয়া এই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই এই ধৰণে প্ৰকাণ্ড গছত প্ৰচণ্ড খুন্দা মাৰিছে এই বাছখনে। নিয়ন্ত্ৰণ হেৰুৱাই AS24C 5399 নম্বৰৰ ৰামকৃষ্ণ নগৰৰ পৰা হাইলাকান্দি অভিমুখে আহি থকা যাত্ৰীবাহী বাছখন আইনাঘাট পথৰ কাষৰ এখন গছত আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো। সমান্তৰালকৈ এতিয়া এই ধৰণে পথৰ কাষত থকা গছত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড গছত খুন্দা মাৰিছে বাছখনে। দুৰ্ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত হোৱা দোৱা পৰিস্থিতি বিৰাজ কৰিছে আৰু হাইলাকান্দিৰ আইনঘাটত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে। আহত হৈছে ৩৪ জনকৈ লোক আৰু ইয়াৰ মাজৰ ১৬ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো। এক অতি শিহৰণকাৰী পথ দুৰ্ঘটনাৰ সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো, কিয়নো নিয়ন্ত্ৰণ হেৰুৱাইছে এই যিখন বাছখন, সেই বাছখনে নিয়ন্ত্ৰণ হেৰুৱাইছে আৰু নিয়ন্ত্ৰণ হেৰুৱাই এইদৰেই প্ৰচণ্ড খুন্দা মাৰিছে সেই গছডালত। দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো আৰু গাড়ীখনৰ নম্বৰ হৈছে AS24C 5399। এতিয়া ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈছে। পুনৰ এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰিছে বাছখনে। প্ৰকাণ্ড গছত প্ৰচণ্ড খুন্দা মাৰিছে বাছখনে। দুৰ্ঘটনাৰ পিছতে যাত্ৰীবাহী যিখন বাছ আছে সেই বাছখনে এতিয়া এই ধৰণে চূৰ্ণ বিচূৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ যাত্ৰীসকলৰ মাজত হোৱা দোৱা পৰিস্থিতিয়ে বিৰাজ কৰিছে। এই মুহূৰ্তত এই সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে, শুনাবলৈ বিচাৰিছো। আমার মারে লইয়া গাড়িতে আমি আসলাম। আমার মারে সবাই আনসারি সারে দিছে ফাঁসির লগত রক্ত আয় ওখানে দিছে না স্পকরা লাগে জি হসপিটালে আসলাম। আমার ভাই দিন মজুরি কোনো করে না, তার 5টা ছেলে মেয়ে কিরকম পালি তো আমরা 2 বইলে লইয়া আওয়াজ হচ্ছি। আর ওই সময় কেদিন আসলাম আমরা আর গাড়ি যে সময় দেখছি খালি ওলা বুঝাল দেয় ওই সময় আমরা মারে আঞ্জা করে ধরিয়া লইয়া আর গাড়ির আগ গিয়া গাছের লগে ধাক্কা খাইয়া আর আমার মারে লইয়া একদম সিন্নে উড়িয়া গেল ডুইয়া পড়ছে। আমার মার খবর ভাঙ্গি গেছে, বুকুত স্পট হয়েছে, ফাটি আর এত জখম, হাত জখম। আমার মা রাতাবাড়ি আনিপুর বহুত বেশি বেদনা করে। আমার মার এখন তো শিলচার রেফার দিছে যখন আসবো করাইবার লাগে কইছেন। আমরাও গরিব মানুষ কিরকম লইয়া যাইতাম, অ্যাম্বুলেন্স নাই, কিচ্ছু নাই, পয়সা করি নাই। হাইলাকান্দির ডিসির গেছে, শিলচারের ডিসির গেছে, আবেদন আমরা দেন আমরা একটা ব্যবস্থা করিয়া। রাজধানী গাড়ির নাম রাজধানী। আমার পরিবার বাচ্চা লইয়া স্কুলে আইতে আসি, ওই মানাচোরা অ্যাক্সিডেন্ট করছে। আমার পরিবারে পাও ভাঙা। এখন তো আমাদের কাছে পয়সা করি না, এখন শিলচর রেফার দিছে। তবে সরকার কিছু সাহায্য করুক। হাইলাকান্দি ডিসি মহাশয় হয়েছে বহুত মানুষ অ্যাক্সিডেন্ট, অনেক মানুষ হয়েছে, প্রায় 35-40 জন মানুষ অ্যাক্সিডেন্ট। সব হাত ভাঙা, পাও ভাঙা, মাথা ভাঙা। আমার বাচ্চা আব্দুল আনসারি, 8 বছর বয়স। স্কুলের নাম শামসাম ইংলিশ স্কুল। গাড়ি নিবিয়া থাকি আইতে আসে হাইলাকান্দি। আমার বাচ্চা তো পড়ে মানাচোরা শামসাম ইংলিশ স্কুল।
এটা তো আমি দেখছি না, আবার পরে দেখি গাড়ি এখানে আসে, আমি ফোন খবর গেছে, ফোন পাইছি, আইছি, আশা করি নাই অ্যাম্বুলেন্সও দেন।